আমি 12 নম্বৰ প্ৰশ্নটোত আহিছোঁ সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। প্ৰথম প্ৰশ্নটো হ'ল এইটো। ইয়াত যদি আমি ভালদৰে চাওঁ, চাৰিটা পৰিমেয় সংখ্যা আছে। এইটো পৰিমেয় সংখ্যা আৰু এইটো পৰিমেয় সংখ্যাৰ মিলটো কি? ইহঁতৰ হৰকেইটা একে আছে। এইটো আৰু এইটোৰ হৰ একে আছে, গতিকে আমি হৰ একে থকাকেইটা মিলাই লওঁ। এইটো যি আছে সেই লিখিলোঁ। এই দুটা আমি বিনিময় কৰিম ক্ৰমৰ। ইয়াক আগত লিখিম, ইয়াক পিছত লিখিম। 2/7 প্লাছ 2/5। এইফালে এইটো আছে 1/5। এতিয়া ইহঁত দুটাৰ আমি যোগফল উলিয়াম। ইহঁত দুটাৰ যোগফল হ'ব কিমান? হৰটো 7, 6 যোগ 2 8 হ'ল। ইহঁত দুটাৰ আমি যোগফল উলিয়াওঁ, কিমান হ'ব? 5/2 যোগ 1 3। প্ৰথম কৰিলোঁ আমি বিনিময় বিধিটো ব্যৱহাৰ কৰিছোঁ। ইয়াত আমি বিনিময় বিধি খটুৱাইছোঁ। বিনিময় বিধি। তাৰপিছত এতিয়া আমি হৰকেইটা লসাগু ল'ব লাগিব। 7 আৰু 5ৰ লসাগু কিমান হয়? 35। 7 5 গুণ 35 লসাগুটো। 7ৰে 35ক 5 বাৰ যাব। সেই 5টো 8ৰ লগত পূৰণ, 5 8 গুণ 40। 5ৰে 35ক 7 বাৰ যাব, 5 7 গুণ 35 হয়। সেই 7টো 3 লগত পূৰণ, 7 3 গুণ 21। 40 আৰু 21 যোগ কৰি আমি পাম 61, তলত আছে 35। তো ইয়াক আমি মিশ্ৰ ভগ্নাংশটো লিখিব পাৰোঁ। লিখিলে আমি কিমান পাম? 35ৰে 61 যদি হৰণ কৰা যায়, একবাৰ গ'ল। 1/35/26। গতিকে এইটো আছিল 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 2 নম্বৰটোত আহিছোঁ। ইয়াতে যদি ভালদৰে মন কৰা যায়, 670টো এইটোৰ লগতো পূৰণ আছে, এইটোৰ লগতো পূৰণ আছে। গতিকে এইটো আমি বিতৰণ বিধিটো ইয়াত খটুৱাব পাৰোঁ। বিতৰণ বিধি খটুৱালে 670টো আমি কমন ল'ম। আৰু ব্ৰেকেটৰ ভিতৰত এই সংখ্যা দুটা 7/11 1/2। এই বিধিটোৰ নাম হ'ল কি? বিতৰণ বিধি। বিতৰণ বিধিটো এবাৰ মনত কৰা। A পূৰণ B প্লাছ C ইকুৱেল A পূৰণ B যোগ A পূৰণ C। এইটো আছিল আমাৰ বিতৰণ বিধি। তো এই বিধিটো ওলোটাকৈ আমি খটুৱাইছোঁ। এইটো ছাইড আমাৰ মিলি আছে ইয়াৰ লগত, A পূৰণ B A পূৰণ C। এইটো ছাইড যিহেতু মিলিছে, সেইকাৰণে এইটো ছাইড আমি আহিছোঁ, এইটোৰ পৰা এইটোত আহিছোঁ। ঠিক আছে, ৰাইট ছাইডৰ পৰা লেফ্ট ছাইড। কেতিয়াবা আমি লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডটো ব্যৱহাৰ কৰিব পাৰোঁ, কেতিয়াবা ৰাইট ছাইডৰ পৰা আমি লেফ্ট ছাইডটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এই বিধিটো ব্যৱহাৰ কৰিলোঁ আমি। ইয়াৰ পিছত 11 আৰু 3ৰ লসাগু হ'ব 33। 11 দি 33ক 3 বাৰ যাব, 3 7 গুণ 21। 3 দি 33ক 11 বাৰ যাব, 11 1 গুণ 11। তাৰপিছত আমি কি পালোঁ? হৰটো 33 থাকিল, ওপৰত যোগফলটো হ'ব 1 1 2 2 1 3, 33/32। এতিয়া এইটো যদি কাটাকাটি যায়, আমি কাটাকাটি কৰিম। কাটাকাটি 3ৰে নাযায়, 11ৰে নাযায়। যিহেতু কাটাকাটি নাযায়, আমি পূৰণ কৰি হৰণ কৰি দিওঁ। এইটো আৰু এইটো পূৰণ হ'ব, 670 পূৰণ 32। 40/33। এতিয়া 33 যদি হৰণ কৰা যায়, তেতিয়া আমি কি পাম? 33ৰে 21440 হৰণ 6 ভাগ, 6 3 গুণ 18ৰ 8, 6 3 18 19, 14ৰ 8 গ'ল 6, 10 9 গ'ল 1। তাৰপিছত ওপৰৰ পৰা নামিল আমাৰ 4। ইয়াৰ পিছত আমি 12 দিম গাৰ, 4 3 গুণ 12ৰ 2, 4 3 12ৰ 13। ওপৰৰ পৰা নামিল 0। 9 3 গুণ 27ৰ 7, 9 3 গুণ 27 2 29, 10ৰ 7 গ'ল 3, 11 9 গ'ল 2। গতিকে এইটো আমি পালোঁ কিমান? 649 সমষ্টৰ 33/23। এতিয়া আহিছোঁ 12ৰ 3 নম্বৰ প্ৰশ্নটোত। 3 নম্বৰ আছে এইটো 3 4 আৰু 6। এইকেইটা আমি লৈছোঁ প্ৰথমতে।
কাৰণ এই তিনিটা বিতৰণ বিধি ধৰ্মটোৰ লগত ইয়াত বিতৰণ বিধিৰ ধৰ্মটো আমি বা বিতৰণ বিধিটো ইয়াত আমি প্ৰয়োগ কৰিম বিতৰণ বিধিৰ লগত মিলি আছে এইকেইটা তো এইটো প্ৰথম কথা আমি 5/7 পূৰণ -3/8 লিখিলা আৰু এই দুটা আমি ক্ৰমটো সলনি কৰি লওঁ 5/7 আগত দিলোঁ 4/3 পিছত দিলোঁ তো ইয়াত আমি যেটো বিধি খটুৱালো এইটোৰ নাম হৈছে বিনিময় বিধি প্ৰথমতে আমি বিনিময় বিধি খটুৱালো এই সংখ্যাটো আমি পিছৰটো আগত দিলোঁ আগৰটো পিছত দিলোঁ ঠিক আছে এইটো পিছত আছিল আগত লিখিলোঁ তো আগত আছিল এইটো পিছত লিখিলোঁ এতিয়া এই মিল আছে বিতৰণ বিধিটোৰ লগত এইমতে আমি ইয়াক লিখিব পাৰোঁ 5/7 দুইটাতে আছে এইটো প্ৰথমতে লিখিলোঁ ইয়াত বাকি ৰ'ল এইটো আৰু ইয়াত বাকি ৰ'ল এইটো বস্তু আগত আহিছে দুইটা মিলি পেলাই এটা হৈ আগত আহিছে এইটো আৰু এইটো ভিতৰত যোগ হৈ থাকিল এই বিধিটোৰ নাম হৈছে বিতৰণ বিধি তাৰপিছত এইখিনি আমি যদি লসাগু লওঁ 8 আৰু 4 লসাগু 8 হ'ব 8 দি 8ক একবাৰ যাব 1 3 × 3 -3 হ'ল এইটো 4 দি 8ক দুইবাৰ যাব 4 2 × 8 এই দুইটো 3 লগত পূৰণ কৰিলে 3 2 × 6 ইয়াৰ পিছত আমি পাম তলত 8 থাকিল ওপৰত 6ৰ পৰা 3 বিয়োগ কৰি 3 পাম তাৰপিছত তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ 7 3 × 21 5 8 × 40 এটাকে এইটো হ'ল 40/21 4 নম্বৰটো তো 4 নম্বৰত আমি বিতৰণ বিধিটো খটুৱাই দিম -5/9 পূৰণ -27/15 যোগ -5/9 পূৰণ 36/25 তো এইটো আমি বিতৰণ বিধি খটুৱাম মানে এইটোৰ লগত এইটো পূৰণ হ'ল এইটোৰ লগত এইটো পূৰণ ঠিক আছে এইটো পূৰণ মাজত যোগ চিন এইটো পূৰণ 9ৰে 27ক যাব 3বাৰ 9 3 × 27 5ৰে 15ক যাব 3বাৰ 5 3 × 15 আকৌ তাৰমানে 5 × 5 5 3 × 15 9 × 9 9 3 × 27 3 আৰু 3 আকৌ কাটা যাব 3 × 3 3 × 3 তো ওপৰত কি থাকিল 1 থাকিল -1 × -1 ঠিক তেনেকৈ এইটো আমি কাটাকাটি কৰি ল'লোঁ 9 × 9 9 4 × 34 5 × 5 5 5 × 25 তো ইয়াত আমি ওপৰত পালোঁ তোমাৰ -1 × -1 +1 হ'ল তলত 1 × 1 1 হ'ল আনহাতে এইফালে প্লাছে মাইনাছে ইনটু মাইনাছ 4 × 4 5 × 5 এতিয়া আকৌ এবাৰ কৈ দিছোঁ -1 -1 এইটো মাইনাছ পূৰণ হৈছে ইনটু প্লাছ হৈছে 1 1 × 1 তলত 1 1 × 1 ইয়াতে প্লাছ আৰু মাইনাছ পূৰণ হৈ মাইনাছ হৈছে 1 4 × 4 1 5 × 5 1 আৰু 5ৰ লসাগু হ'ব 5 1 দি 5ক 5 বাৰ যাব এই 5টো ওপৰৰ 1ৰ লগত পূৰণ 5 × 5 5 দি 5ক 1 বাৰ যাব 1 4 × 4 হ'ব 5ৰ পৰা 4 বিয়োগ কৰিলে আমি 1 পাম তলত 5 থাকিব গতিকে ইয়াৰ উত্তৰটো হ'ল 5/1 এইটো আছিল আমাৰ 4 নম্বৰটো তাৰপিছত আমি আহিছোঁ 6 নম্বৰটো 6 নম্বৰ প্ৰশ্নটোতো আমি বিতৰণ বিধি খটাব লাগিব তো ইয়াত প্ৰথম 7/4টো ব্ৰেকেটৰ বাহিৰত আৰু ভিতৰত আমি লিখিম এইটো -5/9 +1/5 এই বিধিটো হৈছে বিতৰণ বিধি 4/7 ইনটু এই দুটাৰ আমি লসাগু লওঁ 9 5 × 45 হ'ব লসাগুটো 9 দি 5 বাৰ গ'ল 5 5 × 25 হ'ল 5 দি 9 বাৰ গ'ল 9 1 × 9 তো এইটো -25 + 9 কিমান হ'ব -60/40 তাৰপিছত ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ ওপৰত হ'ব -64 4 আৰু 16 পূৰণ কৰিলে 64 হ'ল এইটো মাইনাছ কেনেকৈ হ'ল 4ৰ আগত প্লাছ আছে 16ৰ আগত মাইনাছ আছে আৰু প্লাছ আৰু মাইনাছ পূৰণ কৰিলে কি হয় মাইনাছ হয় 4 16 × 64 8 আৰু 45 পূৰণ কৰিলে কিমান হ'ব 7 5 × 35ৰ পৰা 3 7 4 × 28 28 3 31
গতিকে এইটো হ'ল আমাৰ 6 নম্বৰটোৰ উত্তৰ। কুৱেশ্যন নম্বৰ 12 5টো আছে এইটো। তো ইয়াত আমি যদি ভালদৰে মন কৰোঁ 3 ভাগত 2 যোগ হৈ আছে, 3 ভাগত 2 যোগ 3 ভাগত 3, তো এইটো আমি যোগ কৰি দিলোঁ 3 ভাগৰ 5 হ'ল এইটো। হৰ যেহেতু একে আছে লবকেইটা আমি ডাইৰেক্ট যোগ কৰি দিব পাৰোঁ। ঠিক আছে, 3 আৰু 3 লসাগু 3 হ'ল, 3 দি 3 একবাৰ গ'ল, 1 2 2, 3 দি 3 একবাৰ গ'ল, 1 3 3, 2 যোগ 3 5। তাৰমানে হৰ একে থাকিলে লসাগুটো আমি সেইটোৱে লিখিলোঁ আৰু ওপৰত ডাইৰেক্ট লব দুটা যোগ কৰি দিলে হৈ যায়। এতিয়া এইখিনিত আমি এটা কাম কৰিম, এই বস্তুখিনি আমি আগত লিখিম আৰু এইখিনি আমি পিছত লিখিম, মানে ক্ৰম বিনিময় বিধিটো আমি খটুৱাম। 2/3 এইটো প্লাছ আছে ইনটু হাফ, এইখিনি আগত আনিলোঁ আৰু এইখিনি আমি পিছত লৈ গ'লোঁ 1/4 ইনটু 2/3। এতিয়া এইটো আমাৰ যি আছে সেই থাকে। ইয়াত আমি যিটো বিধি খটুৱালোঁ সেইটো হ'ল বিনিময় বিধি, বিনিময় বিধি। ঠিক আছে, এইখিনি আমি আগত আনিছোঁ, এইখিনি পিছত নিছোঁ। এতিয়া আমি বিতৰণ বিধি খটুৱাম। 3 ভাগত 2 আমি কমন লৈছোঁ, ল'লে এইটো 1/2 - 1/4 হয়। এইটো হ'ল আমাৰ বিতৰণ বিধি। ইয়াৰ পিছত এইটো যি আছে সেই থাকিল, এইটো যি আছে সেই থাকিল। ভিতৰত আমি 2 আৰু 4 লসাগু আমি 4 পাম, 2 দি 4 2 বাৰ যাব, সেই 2টো 1 লগত পূৰণ, 2 গুণ 2। 4 দি 4 একবাৰ যাব, সেই 1টো 1 লগত পূৰণ, 1 গুণ 1। গতিকে এইটো আমি পালোঁ 4 ভাগৰ 1, 2ৰ পৰা 1 বিয়োগ কৰি 1। এইটো আছে 3 ভাগৰ 5 আৰু এইটো আমি পাম এই 2টোৰে 4টো আমি কাটিব পাৰোঁ, 2 গুণ 2, 2 2 4। গতিকে ওপৰত কি থাকিল 1 গুণ 1, তলত কি থাকিল 3 2 6। আল্টিমেটলি আমি ইহঁত দুটাৰ পূৰণ ফলটো পালোঁ 6 ভাগৰ 1। এতিয়া 3 আৰু 6 লসাগু হ'ল 6। ঠিক আছে, 3 দি 6 2 বাৰ যাব, 2 5 গুণ 10, 6 দি 6 1 বাৰ যাব, 1 1 গুণ 1। গতিকে 10 যোগ 11, 10 যোগ 1 11, তলত আছে 6। গতিকে ইয়াৰ উত্তৰটো আমি গম পালোঁ 6 ভাগৰ 11। গতিকে ইয়াত দুটা বিধি আমি খটুৱাইছোঁ, প্ৰথম বিনিময় বিধি, তাৰপিছত বিতৰণ বিধি। তো এইটোত আছে, এইখিনি আমি ভালদৰে যদি চাওঁ এই দুটা মিল আছে, এই দুটাত 3 ভাগত 2টো পূৰণ আছে। গতিকে ক্ৰম বিনিময় কৰি ল'ম, এইখিনি আগত আনিম, এইখিনি পিছত লৈ যাম। 2/3 পূৰণ -5/7 যোগ 1/14 পূৰণ 2/3, আৰু এইটো বস্তু পিছত লৈ গ'লোঁ -1/6 ইনটু 3/7। তো কি কৰিলোঁ আমি, এইখিনি চিনটোৰ সৈতে প্লাছ আছে আগত আনিছোঁ, এইখিনি চিনৰ সৈতে আমি পিছত লৈ গৈছোঁ। ঠিক আছে, তো এই বিধিটো আমি হ'ল বিনিময় বিধি। আগৰটো পিছত লিখিলোঁ, পিছৰটো আগত লিখিলোঁ, বিনিময় বিধি। এতিয়া ইহঁত দুটাৰ পৰা আমাৰ 3 ভাগৰ 2টো কমন আছে, কমন ল'লোঁ, ব্ৰেকেটৰ ভিতৰত আমি পাম -5/7 + 1/14। এইফালে আমাৰ এইটো আছে 1/6 ইনটু 3/7। ইয়াৰ পিছত 7 আৰু 14 লসাগু আমি পাম, 7 আৰু 14 লসাগু 14। 7 দি 14 2 বাৰ যাব, 2 5 গুণ 10, -10। 14 দি 14 একবাৰ যাব, 1 1 গুণ 1। এইফালে আমাৰ আছে কি -1/6 ইনটু 3/7, 2/3 ইনটু -10 + 1 মানে হ'ব -9, তলত আছে 14, আৰু এইটো হ'ল এইটো যি আছে সেইটো। তাৰপিছত 2 দি 14 আমি কাটা কাটি কৰিব পাৰোঁ, 2 গুণ 2, 2 7 গুণ 14। 3ৰে 9ক 3 গুণ 3, 3 3 গুণ 9 ইনটু -3/7, আৰু এইটো হ'ল 1/6 ইনটু 3/7। এই -3ৰ আগত যিটো মাইনাছ আছে সেইটো আমি 1ৰ আগত লৈ আহিলোঁ, -1/1 ইনটু 3/7, আৰু এইটো আছে 1/6 ইনটু 3/7। তো 3/7 আমি কমন ল'লোঁ, ব্ৰেকেটৰ ভিতৰত থাকিল -1/1 আৰু -1/6। তো এইটো হ'ল তোমাৰ বিতৰণ বিধি।
7 এতিয়া আমি লসাগু পাম 6 একেদি 6 বাৰ যাব -6 হ'ব এইটো 6 গুণ 6 6 দি 6 একবাৰ যাব 1 গুণ 1 হ'ব গতিকে এইটো পালো আমি ইমান তাৰ পিছৰ লাইনটো মই ইয়াত লিখিছো 3/7 এইটো তাৰপিছত ব্ৰেকেটৰ ভিতৰত আমি -6 -1 -7 হ'ব তলত আমি পালো 6 অৰ্থাৎ সংখ্যাটো হ'ল -7/6 এডাল পূৰণ চিন ব্ৰেকেটৰ জায়গাত আমি পূৰণ চিন দিছো তাৰমানে বাহিৰত থকা সংখ্যাটো আৰু ব্ৰেকেটৰ ভিতৰত থকা সংখ্যাটো পূৰণ হৈ আছে এতিয়া 7 গুণ 7 7 গুণ 7 -1 এইটো 3 গুণ 3 3 গুণ 6 তো এই হিচাপে আমি ওপৰত পাম 1 পূৰণ 1 -1 হ'ল চিনটো যেটো মাইনাস তাৰপিছত তলত 2 গুণ 2 গতিকে উত্তৰটো আমি গম পালো -1/2 7 নম্বৰ প্ৰশ্নটোৰ সমাধান -1/2 13 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যাকেইটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে পৰীক্ষা কৰা এই সংখ্যাকেইটা হ'লে কি তো প্ৰথম যোগ আৰু পূৰণৰ সহযোগ বিধিটো আমি লিখো যোগৰ সহযোগ বিধিটো হ'ল যোগৰ সহযোগ বিধিটো হ'ল a plus b plus c left hand side আছে আমাৰ -2/3 ইয়াত a equal আমি -2/3 ধৰা হ'ল a equal এইটো b equal 3/8 c equal 4/5 এটাকে left hand side a plus b plus c -2/3 b ঠাইত গ'ল 3/8 c ঠাইত 4/5 তো প্ৰথম ব্ৰেকেটৰ ভিতৰৰ কামখিনি আমি কৰিম 3 আৰু 8 লসাগু হ'ল 24 3 দি 24 8 বাৰ যাব 8 টো 2 লগত পূৰণ কৰা 8 গুণ 16 8 দি 24 3 বাৰ যাব 3 3 গুণ হ'ব 9 4/5 তলত আছে 24 ওপৰত 16 9 গ'লে 7 -7 এইটো হ'ল 4/5 কাৰণ এটা সংখ্যা ঋণাত্মক এটা সংখ্যা ধনাত্মক হ'লে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে আৰু ডাঙৰটোৰ লগত যি চিন থাকে সেই চিন বহুৱাব লাগে তাৰপিছত 24 আৰু 5ৰ লসাগু হ'ব 120 24 দি 120 5 বাৰ যাব 5 7 গুণ 35 5 দি 120 24 বাৰ যাব 24 4 গুণ 96 তলত আছে 120 এটা নেগেটিভ এটা পজিটিভ নাম্বাৰ এনেকুৱা হ'লে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ আৰু ডাঙৰটোৰ আগত যি চিন সেই চিন বহুৱা গতিকে ডাঙৰটো 96 তাৰ পৰা 35 বিয়োগ কৰিলে আমি কি পাম 61 আৰু ডাঙৰটোৰ আগত চিন কি আছে প্লাছ গতিকে এইটো প্লাছত ওলাম 61/120 তাৰপিছত ৰাইট হেণ্ড চাইডটোত আহিছোঁ আমি ৰাইট হেণ্ড চাইড আছে আমাৰ এইটো মানকেইটা বহুৱাই ল'লোঁ আধাৰ পাছত লসাগু হ'ল 40 8 দি 40 5 বাৰ যাব 5 3 গুণ 15 5 দি 40 8 বাৰ যাব 8 4 গুণ 32 -2/3 প্লাছ 40 ভাগৰ 2 আছে 7 3 1 4 তাৰপিছত আকৌ 40 আৰু 3 লসাগু হ'ব 120 3 দি 120 40 বাৰ যাব 40 টো 2 লগত পূৰণ 40 2 গুণ 80 40 দি 120 3 বাৰ যায় 3 টো 48 লগত পূৰণ কৰিলে হ'ব তলত 120 ওপৰত হ'ব গতিকে দেখা গ'ল লেফট হেণ্ড সাইড রাইট হ্যান্ড সাইড সমান হয়েছে এটাকে প্রদত্ত সংখ্যা কেইটায়
যোগৰ সহযোগ বিধি মানি চলে। এতিয়া আমি চাওঁ পূৰণৰ সহযোগ বিধিটো মানি চলে নে নচলে। A পূৰণ B পূৰণ C ইকুৱেল এইটো। গতিকে লেফ্ট হেণ্ড সাইড আছে আমাৰ এইখিনি বাওপক্ষটো লেফ্ট হেণ্ড সাইড A পূৰণ B পূৰণ C। তো ইয়াত মানবোৰ বহাই দিয়া -2/3 ইনটু 3/8 4/5 3 কাটা গ'ল 3 গুণ 3 3 গুণ 3 2 গুণ 2 2 4 গুণ 8 গতিকে তলত থাকিল 4 গুণ 4 ওপৰত -1 আৰু 1 পূৰণ 1 গুণ 1 হ'ল চিনটো মাইনাছ হ'ল। তাৰপিছত এইটো আছে 4/5 4 দি 4 আৰু 4 কাটা যাব 4 গুণ 4 4 গুণ 4 ওপৰত হ'ল -1 তলত 5 গুণ 5 গতিকে এইটো পালোঁ আমি। ঠিক তেনেকৈ ৰাইট হেণ্ড সাইডটোত আমি সংখ্যাবোৰ বহুৱাম। প্ৰথম আমি ব্ৰেকেটৰ ভিতৰৰ কামটো কৰিব লাগে সদায় বদমাছ ৰুল মতে আমি সদায় ব্ৰেকেটৰ ভিতৰৰ কামটো প্ৰথমতে কৰিব লাগে। তো 4 আৰু 8ক 4 দি হৰণ যায় 4 গুণ 4 4 গুণ 8 ওপৰত আমি পালোঁ 3 আৰু 1 3 গুণ 3 তলত 2 আৰু 5 পূৰণ কৰি 2 5 গুণ 10 তাৰপিছত আকৌ কাটা কাটি যায় আছে 3ৰে 3 গুণ 3 3 গুণ 3 2ৰে 2 গুণ 2 2 5 গুণ 10 গতিকে ওপৰত থাকিল এইটো মাইনাছ এইটো প্লাছ মাইনাছে প্লাছে চিন্তা হ'ল মাইনাছ 1 আৰু 1 পূৰণ কৰিলে হ'ল 1 তলত 5 গুণ 5 এটাকে আমি দেখিলোঁ যে লেফ্ট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড। গতিকে আমি লিখিব পাৰোঁ যে প্ৰদত্ত সংখ্যাকেইটাই পূৰণৰ সহযোগ বিধি মানি চলে। প্ৰদত্ত সংখ্যাকেইটাই পূৰণৰ সহযোগ বিধি মানি চলে। এটা উদাহৰণৰ সহায়ত দেখুৱাওঁ যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। এইটো আমি আচলতে আগতে দেখুওৱা হৈছে তোমালোকক প্ৰথমতে মই দেখুৱাইছিলোঁ তথাপি আকৌ এবাৰ মই এইটো দেখুৱাই দিছোঁ। ধৰা হ'ল আমি দুটা পৰিমেয় সংখ্যা লৈছোঁ দুটা পৰিমেয় সংখ্যা (1/2) আৰু 0। এতিয়া আমি যদি 1/2 0 দি হৰণ কৰোঁ 1/2 হৰণ 0 তেতিয়া ইয়াৰ ৰিজাল্টটো আমি কি পাম অৰ্থহীন বা সংজ্ঞাবদ্ধ নহয়। বা সংজ্ঞাবদ্ধ নহয় তো যেহেতু আমি দুটা পৰিমেয় সংখ্যাৰ হৰণফলটো এটা পৰিমেয় সংখ্যা নাপালোঁ গতিকে আমি ক'ম যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। যেহেতু যিকোনো দুটা পৰিমেয় সংখ্যাৰ হৰণফল এটা পৰিমেয় সংখ্যা নহয় এটাকে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। এইটো আছিল আমাৰ 14 নম্বৰ প্ৰশ্নটো।